ক'ৰবাত আপোনাৰ মোৰ সন্তানৰ খেলাৰ সময়খিনিত সেই বয়সটোত আপুনি মই জোৰ কৰি আন এগৰাকীৰ সৈতে তুলনা কৰি এঘণ্টা এটা বিৰতি নিদিয়াকৈ আপোনাৰ সন্তানক ৰাতিপুৱাৰ পৰা নিশাৰ সময়খিনিলৈকে কেৱল মাত্ৰ শিকিবলৈ পঠিয়াই আছোঁ। বোলে এইবাৰ ছবি ক্লাছৰ পৰা উভতি আহিছে, আপুনি লগে লগে সন্তানটিক ক'লৈ পঠিয়াই দিছে, এইবাৰ যোৱা তোমাৰ ছবিৰ তুমি শিকিলা, এবাৰ যোৱা গানৰ ক্লাছ আছে, তোমাৰ গান শিকিবলৈ যোৱা। গানৰ ক্লাছৰ পৰা তেওঁ আহি পাইছিলহে মাত্ৰ, আপুনি গানৰ ক্লাছৰ পৰা আহি পোৱা শিশুটোক আপুনি জোৰ কৰি কাষতে থকা এগৰাকীয়ে যিহেতু আকৌ নৃত্য শিকিবলৈ আৰম্ভ কৰিছে, আপোনাৰ সন্তান কিয় পিছ পৰি থাকিব? গতিকে জোৰ কৰি সন্তানক নৃত্য শিকিবলৈ পঠিয়াই দিলে। ল'ৰাটিৰ মন নাই, খেলিবলৈ মন গৈছে, কি ঠিক সেই সন্তানে যদি বুকুত সেই ক্ৰিকেটাৰ হোৱাৰ সপোনটো দেখি আছে, যদি খেলিবলৈ বিচাৰি আছিল, সেই সন্তানক আপুনি জোৰ কৰি সকলো দিশত ইমানেই হেঁচা প্ৰয়োগ কৰিলে যে এটা সময়ত সেই সন্তান যন্ত্ৰলৈ পৰ্যবেক্ষিত হ'ল, আৰু তাৰ পাছত সেই সন্তান এটা হেঁচাত পৰিল, যাৰ বাবে নেকি এটা পৰীক্ষাৰ দেওনা পাৰ হোৱাৰ পাছত আপোনাৰ পৰা আঁতৰ হোৱাৰ পাছত সেই সন্তানে ভাবিবলৈ আৰম্ভ কৰে, এতিয়া অন্তত মা দেউতা বা গাঁৱৰ ৰাইজে আমাক চাই থকা নাই, গতিকে আমি এতিয়া ডাঙৰ হ'লোঁ, এতিয়া অন্তত আমি নিজৰ মতে কাম কৰিব পাৰিম। কাৰণ তেওঁলোকে এটা পিঞ্জৰা বুলি ভাবিবলৈ আৰম্ভ কৰে।